নমস্কাৰ, স্বাগতম জনাইছোঁ ৰঙিয়া নিউজৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক। আমাৰ সৈতে আছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা ৰঙিয়া সমষ্টিৰ পৰা টিকেট প্ৰত্যাশী প্ৰশান্ত মহন্ত। তেওঁৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম আচলতে আপুনি এইবাৰ টিকেট বিচাৰিছে কংগ্ৰেছ দলৰ পৰা, কি ক'ব? হয়, মই এইবাৰ আমাৰ যি ৰঙিয়া সমষ্টি আছে তাৰ পৰা মই আমাৰ কংগ্ৰেছ দলৰ পৰা মই এপ্লিকেশ্যন কৰিছোঁ টিকেট বিচাৰি পিনে প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়। মই 2021তেও এপ্লাই কৰিছিলোঁ, কিন্তু সেইবাৰ আমাৰ দলৰ পৰা এই চিটটো আমাৰ এলায়েন্স পাৰ্টনাৰ আমাৰ CPM-ক দিয়া হ'ল। সেইকাৰণে আমি যোৱাবাৰ আমাৰ পৰা দলৰ পৰা কোনো ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰা নাই, CPM-ক আমি সমৰ্থন কৰিছোঁ। এইবাৰ আমি কংগ্ৰেছ দলে ইয়াতে ভালকৈ ভাল এখন যুঁজ হ'ব আমাৰ BJPৰ লগত। আমি এইবাৰ শক্তিশালীভাৱে ইয়াতে আমাৰ এটা প্ৰভাৱ পেলাইছোঁ, যাতে এইবাৰ আমি ৰঙিয়া সমষ্টিটো আমি উদ্ধাৰ কৰিব পাৰোঁ BJPৰ হাতৰ পৰা। সামাজিক মাধ্যমত ওলাই আছে যে আপোনালোকে প্ৰায় 12গৰাকী প্ৰাৰ্থীয়ে টিকেট বিচাৰিছে, তাৰপিছতে ইতিমধ্যে চিপৰেং মাৰা ৰাজনীতি আৰম্ভ হোৱা বুলি এটা খবৰ ওলাইছে। নাই, মিছা কথা। আমাৰ 12জনৰ মাজত আমাৰ খুব এটা মিল আছে। আমাৰ এটা বন্ধুত্বপূৰ্ণ যুঁজ আমাৰ নিজৰ মাজত হৈ আছে, কিন্তু BJPৰ লগত আমাৰ এনেধৰণৰ আমি এটা একগোট হৈ পিনে এইবাৰ আমি যুঁজিম চবে। যোনে আমাৰ হাইকমাণ্ডে আমাক টিকেট দিব, যোনজন প্ৰাৰ্থীকে, আমি সকলোৱে তেখেতক সমৰ্থন জনাম। লগতে আন এটা কথা ওলাই কেতিয়াবা মাজে মাজে যে আপোনালোকৰ যিসকলে পইচা বেছি দিব তেওঁলোকক সেই টিকেট দিয়া হয়। সম্পূৰ্ণ মিছা কথা এইবোৰ। এনেধৰণৰ কোনো কথাই নাই। এইবাৰ আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধী ভদ্ৰা ডাঙৰীয়ানী আছে। তেখেতৰ নেতৃত্বত এইবাৰ অসমত গোটেইকেইটা সমষ্টিতে যি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল আছে তেখেতসকলৰ পৰা যোনজন যোগ্য সেইজনক কংগ্ৰেছ পাৰ্টীয়ে টিকেট দিব। ৰাইজৰ ওচৰত আপোনালোকৰ মেইন ইছ্যু কি হ'ব? ৰাইজৰ ওচৰত আমাৰ মেইন ইছ্যু হ'ব এই চৰকাৰখনৰ দুৰ্নীতি। ইমান দুৰ্নীতি কৰিছে তেখেতসকলে, লগতে সামগ্ৰিক যি উন্নয়ন আছিলে মানুহৰ, একো উন্নয়ন কৰিব পৰা নাই। আমাৰ ৰঙিয়া সমষ্টিকে কওক বা অসমৰ গোটেইখিনি সমষ্টিতে কৰক, তেখেতসকলে আঁচনি দি মানুহখিনিক এটা নিজৰ হেৰি কৰি ল'ব বিচাৰিছে, কিন্তু সেনেধৰণৰ আঁচনি দি সমাজখন উন্নয়ন নহয়। আঁচনি দিলে বাৰু কিছুমান মানুহৰ যিখিনি মানুহ পাবলগীয়া তেখেতসকলক দিয়ক, আমাৰ কোনো আপত্তি নাই। আঁচনি দিয়ক আৰু ভালকৈ আৰু বেছি আঁচনি দিয়ক, কিন্তু যিখিনি মানুহে পাব লাগে তেখেতসকলক নিদিয়ে। তেখেতসকলৰ যিখিনি BJP দলৰ লগত লাগি থকা মানুহ তেখেতসকলক আঁচনি দিছে। অকল অলপ একচাম মানুহৰহে উন্নয়ন হৈছে, বাকী সামগ্ৰিকভাৱে কাৰো উন্নয়ন হোৱা নাই। ৰঙিয়া সমষ্টিত যিগৰাকী বিধায়ক আছে, দুটা কাল তেওঁ ইতিমধ্যে পাৰ কৰিলে, লগতে দুবাৰকৈ কেবিনেট মন্ত্ৰী, তেওঁ যথেষ্ট উন্নয়ন কৰা বুলি কয় ৰঙিয়া সমষ্টিত। সেইটো আপোনালোকেও গম পায়, ৰাইজেও গম পায় যে তেখেতে যোৱা 10টা বছৰত 2016ৰ পৰা যে 2026 হ'ল, 10টা বছৰত তেখেতে কি উন্নয়ন কৰিছে। দুই এটা ৰাস্তা হৈছে, সেইবোৰ ৰাস্তা নতুনকৈ তেখেতে গঢ়াও নহয়। আমাৰ যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিলে সেইবোৰ ৰাস্তা তেতিয়া আমি কৰা, এতিয়া তেখেতসকলে সেইবোৰ ৰিপেয়াৰিং কৰিছে। সামগ্ৰিকভাৱে এখনো ডাঙৰ তেখেতে কিবা লেখত ল'বলগীয়া বস্তুটো দেখা নাই মই। এখন ল' কলেজ খুলিছে, সেইখন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। বাকী আমাৰ ষ্টেডিয়াম এখন বনাইছে, তাৰো আন্তঃগাঁথনি ইমান ভাল নহয়, ওপৰত ফাট মেলিছে। লগতে আপুনি ভাবকচোন, ৰঙিয়াখন গুৱাহাটীৰ ইমান কাষত, কিন্তু আমাৰ ইয়াতে এখন ডাঙৰ এখনো ইনষ্টিটিউট নাই যে লেখত ল'বলগীয়া, যে এখন ভাৰতৰ ভিতৰতে এখন ডাঙৰ ইনষ্টিটিউট যেনেকৈ IIT আছে উত্তৰ গুৱাহাটীত, সেনেধৰণৰ এখন যদি ভাৰতবৰ্ষৰ এখন ডাঙৰ ইনষ্টিটিউট এখন ৰঙিয়াত থাকিল হয়, তাই আমি জনজাত হ'লো হয়, ৰঙিয়াবাসী ৰাইজে ভাল পালে হয়। আৰু মানুহে এটা নিজৰ এটা হেৰি থাকে, চবৰে এটা গ'ল থাকে লাইফত, চবৰে এটা সপোন থাকে কি মই ডাঙৰ হৈ এইখন ইনষ্টিটিউটত পঢ়িম। সেনেকুৱা এটা আমাৰ যিখিনি আমাৰ ইয়াতে ষ্টুডেণ্ট আছে ৰঙিয়াত, তেখেতসকলৰ এটা গ'ল থাকিলে কি এই ডাঙৰ ইনষ্টিটিউটখনত আমি পঢ়িম। যিকোনো ছেক্টৰতে হওক, ছায়েন্স এণ্ড টেকন'লজিয়ে হওক, মেনেজমেণ্টে হওক, বা মেডিকেলে হওক, বা আপোনাৰ আমাৰ স্পিৰিচুৱেলতে হওক, যিয়ে নহওক, কিবা এটা আমাক ডাঙৰ ইনষ্টিটিউট এখন ইয়াতে আছে নেকি? নাই। এখন ভাল ডাঙৰ ষ্টেডিয়াম আছে নেকি? বা এগ্ৰিকালচাৰ ৰিলেটেড কিবা এখন ডাঙৰ আমাৰ কিবা ইনষ্টিটিউট, বা আমি কিবা কৃষি পাম, সেনেধৰণে আমাৰ লেখত ল'বলগীয়া এই বস্তু ৰঙিয়া সমষ্টিটোত একোৱেই নাই। আৰু এই লাষ্ট 10 বছৰ তেখেতসকলে কৈছে আমি ইমান উন্নয়ন কৰিছোঁ, কিন্তু আপোনালোকে চালেই গম পাব একো ধৰণৰ উন্নয়ন হোৱা নাই। মানুহখিনিৰ মানে এমপ্লয়মেণ্টৰ কাৰণে ইমান অসুবিধা যে এতিয়া আমাৰ ওচৰে চবৰে আপোনাৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে, গৌৰীপুৰ, মৰঞ্জনা, তাতে মানুহবিলাকে 12,000 15,000 টকাত চাকৰি কৰি আছে। আজিৰ দিনত আপোনাৰ 12-15 হাজাৰ মানুহ এজনৰ পৰিয়াল এটা কেনেকৈ চলিব আপুনি নিজে ভাবক। তেখেতসকলে এটা চাকৰি কৰিছে, এতিয়া চৰকাৰে এটা পদক্ষেপ ল'ব লাগিছিলে কি মানুহখিনি মিনিমাম যিখিনি ৱেজেছ আছে সেইটো এটা ফিক্স কৰি দিব লাগিছিলে। 12,000 টকাত এটা মানুহ চলিব নোৱাৰে, এটা পৰিয়াল চলিব নোৱাৰে।
কিন্তু মানুহবোৰ উপায়বিহীন হৈ পিনে তাতে চাকৰিবিলাক কৰে আৰু যিখিনি তেখেতসকলে তাতে চাকৰি কৰে তেখেতসকলৰ মানে একো ছেফটিও নাই জীৱনত কিবা ধৰণৰ বোলে ইঞ্চুৰেঞ্চ আছে বা মেডিকেল কিবা ফেচিলিটি আছে সেনেধৰণৰো একো নাই মানুহখিনি সামগ্ৰিকভাৱে যিখিনি মানুহ ৰাইজ আছে ৰঙিয়াত তেখেতসকলে সুখী নহয় আপুনি চহৰখনকে চাওক চহৰখন আমি সৰুৰে পৰা দেখিছোঁ যেনেকৈ আছে সেনেকৈ আছে এক্সপানশ্যন একো হোৱা নাই ৰাজধানীৰ কিমাননো দূৰ ভালকৈ যদি গাড়ী এখন স্পীডত আহে 40-45 মিনিটত ৰঙিয়া আহি পায় এতিয়া চবেই গুৱাহাটী চিটিখন এক্সপানশ্যনৰ কথা কয় যদি আমাৰ বিধায়কজন ইমানেই শক্তিশালী হ'ল হয় যে এক্সপানশ্যনৰ প্লেন হয় সদায় জাগিৰোডৰ পিনে বা পলাশবাৰীৰ পিনে কিন্তু এক্সপানশ্যনৰ প্লেন কেতিয়াও আপোনাৰ ৰঙিয়াৰ পিনে নহয় আপুনি কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখত শুনিছে কি আমাৰ চিটিখন এক্সপানশ্যন হ'ব ৰঙিয়াৰ পিনে আপোনালোকে শুনা নাই চাগে সদায় উত্তৰ গুৱাহাটীত শেষ সিপিনে পলাশবাৰীত শেষ সিপিনে জাগিৰোডত শেষ কিন্তু ৰঙিয়াৰ পিনে কেতিয়াও তেখেতসকলে সেই চকুদি নাচায় এই বিজেপি চৰকাৰখন যে আমি ভাবি আছোঁ যদি 2026ত আমাৰ চৰকাৰ হয় আমি ৰঙিয়া চহৰখন আমি উন্নয়ন কৰিব লাগিব চিটিখন এক্সপাণ্ড কৰিব লাগিব যাতে চাৰিওপিনে মানুহখিনি ভাল হয় চিটিখন এক্সপাণ্ড হ'ব যেতিয়া আমাৰ যিখিনি মানে যাতায়াতৰ প্ৰব্লেম হয় চহৰখনৰ ভিতৰত ইমান যান জঁট হয় আগৰ যি ৰাস্তা আগৰ দিনতে বনোৱা সেইখিনিতে সীমাবদ্ধ হৈ আছে নতুনকৈ ডাঙৰো কৰিব নোৱাৰি আৰু চাৰিওপিনে আজিকালি পানী জমা হয় এজাক বৰষুণ দিলে মানুহৰ হাহাকাৰ হৈ যায় ৰেলৱে লাইনটো আছে তাতে আপোনাৰ অভাৰব্ৰিজ এখন বনাব পৰা নাই ইমান দিনে এইবিলাক বহুত মানে সমস্যা আছে এইবিলাক আমি সমাধান কৰিব লাগিব যদি কোৱা হয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী যি সময়ত কংগ্ৰেছ দলত আছিল তাৰপিছত কংগ্ৰেছ দলৰ পৰা যেতিয়া বিজেপি দলত যোগদান কৰিলে তেতিয়া আপোনালোকৰ দলৰ ক্ষতি হৈছে নেকি মানে হিমন্ত বিশ্ব শৰ্মাই বিজেপিত জইন কৰাই কংগ্ৰেছৰ ক্ষতি হৈছে নেকি হয়তো নাভাবোঁ ক্ষতি হোৱা বুলি মইতো ভালহে হৈছে আমাৰ মতে আমাৰ কৰ্মীসকলৰ মতে যে তেখেতে যোৱাই আমাৰ দলটো বাচি গ'ল আৰু যদি 5 বছৰ থাকিল হয় আৰু অৱস্থা বেয়া কৰি দিলে হয় আমাৰ কৰ্মীবিলাকৰ মাজত বিসম্বাদটো আৰু বেছি হ'ল এতিয়া আমি যেনেকৈ একগোট হৈ কাম কৰোঁ তেখেত থাকিলে সেই একগোট হৈ আমি থাকিব নোৱাৰিলোঁ তেখেতে চবকে বিভাজন কৰি তেখেতৰ ৰাজনীতিটো বিভাজন যে মানুহবিলাকৰ মাজতে লগাই দিব কাজিয়াখন আৰু সেনেকৈ তেখেতে নিজৰ ৰাজনীতিটো কৰি যাব বিজেপিতটো একতা আছে তেওঁলোকৰ দেখাত একতা আছে কিন্তু আপোনালোকে খবৰ ল'লে গম পাব কিমান একতা আছে এইবাৰ আপুনি গম পাই যাব 2026 ইলেকশ্যনত তেখেতসকলৰ মূল 5-6জন মন্ত্ৰীৰ মাজতে একতা নাই নিজৰ মাজত তেখেতসকলৰ হাই কাজিয়া আৰম্ভ হৈছে আচলতে যদি কোৱা হয় ৰঙিয়াৰ উন্নয়নৰ ক্ষেত্ৰত ৰঙিয়াৰ উন্নয়নত ৰাস্তা ঘাট বা দলং এনেকুৱা ধৰণৰতো উন্নয়ন হৈছে ৰাইজে দেখা পাইছে সেইটো দলং ৰাস্তা ঘাট বনালে সকলো ধৰণৰ উন্নয়ন আপুনি ক'ব নোৱাৰে মানৱ সম্পদ গঢ়াটো মেইন উন্নয়ন মানৱ সম্পদ গঢ়াত তেখেতে কি ভূমিকা গ্ৰহণ কৰিছে ADRৰ চাকৰিখিনিৰ বাহিৰে বাকী ইয়াতে একো ধৰণৰ ADRত অলপ মানুহে চাকৰি পাইছে বেছি মানুহ পোৱা নাই বাৰু মানৱ সম্পদ গঢ়াত আমাৰ স্কুলবিলাক গভৰ্ণমেণ্ট স্কুলবিলাকৰ অৱস্থা একদম বেয়া ষ্টুডেণ্টছ আৰু টিচাৰৰ ৰেচিঅ'টো একদম বেয়া যিমান সংখ্যক শিক্ষক থাকিব লাগে তাৰ সেই তুলনাত ষ্টুডেণ্ট বেছি আছে আৰু প্ৰাইভেট স্কুল দিনে দিনে বাঢ়ি যায় আছে মানুহৰ গভৰ্ণমেণ্ট স্কুলৰ প্ৰতি মানে হেৰিটো ইণ্টাৰেষ্টটো কমি গৈছে তাতে শিক্ষাটো আমাৰ ভাল নহয় বুলি কয় তেখেতসকলে সেইকাৰণে প্ৰাইভেট স্কুলবিলাক দিনে দিনে বাঢ়ি যায় আছে মানুহৰ সেইকাৰণে খৰচবোৰ বাঢ়ি যায় আছে গোটেই এটা কোৰিলেটেড গোটেইখিনি আপুনি চাব যায় যদি আমাৰ হস্পিটেলখন মডেল হস্পিটেলখন আমাৰ কংগ্ৰেছ চৰকাৰ থকা সময়তে এইখন আমি বনাইছিলোঁ তাতে আমাৰ ICU ফেচিলিটি দিয়া গৈছিলে কিন্তু সেই ICUটো এতিয়ালৈকে ষ্টাৰ্ট নহ'ল তাতে এতিয়া ডায়ালাইচিছ ইউনিট এটা বহাই থৈছে চৰকাৰে যদি আমাৰ বিধায়কজন ইমানে শক্তিশালী হয় তেখেতে এইখিনি সামান্য কামো কৰিব পৰা নাই এতিয়া ৰঙিয়াত কিবা এটা মানুহ এজনৰ কিবা এটা অসুবিধা হ'লে কিবা এটা ইমাৰ্জেঞ্চি হ'লে লগালগ আমি প্ৰাইভেট হস্পিটেল কেইখনত যাব লাগে গভৰ্ণমেণ্ট হস্পিটেলৰ ওপৰত কাৰো নিৰ্ভৰশীলতাই নাই সেইকাৰণে এনে দেখাত আপোনাৰ ৰাস্তা বনাইছে আগতে আমাৰ বিটুমিনৰ ৰাস্তা আছিলে এতিয়া তাতে আমাৰ ব্লক বহাইছে সেইটো অকল সেই ৰাস্তা বনালে উন্নয়ন হ'লেতো কথাই নাছিলে শ্ৰীলংকাত গ'লে আপুনি গম পাব বৰ ধুনীয়া ধুনীয়া ৰাস্তা কিন্তু তাৰ উন্নয়নটো একো নাই তাতে এনেধৰণৰ আমাৰ যিটো গতিত যাই আছে সেনেধৰণৰে তেখেতসকলে যদি আৰু থাকিলে হয় আৰু এইবাৰ নাথাকে তেখেতসকলে 2026ত আমি বিদায় দিম তেখেতসকলক থাকিলে আমাৰ অৱস্থা আৰু বেয়া হৈ যাব দুৰ্নীতি কথা যেতিয়া ওলায় তেতিয়া আমাৰ বিধায়কজনৰ কথা বহুত ওলায় আমাৰ ৰঙিয়া সমষ্টিৰ যোনজন বিধায়ক ভৱেশ কলিতা
তেখেতৰ যি কাৰ্যকাল আছে 10 বছৰ কাৰ্যকালৰ প্ৰথম কাৰ্যকালত তেখেতে ইৰিগেশ্যনৰ মিনিষ্টাৰ আছিলে। আৰু সেই সময়ত আপোনালোকে সকলোৱে গমেই পায় যে সেই সময়ত কিমান তেখেতৰ ওপৰত দুৰ্নীতিৰ চেকা তেখেতৰ গাত লাগিছে। তেখেতসকলে যেতিয়া ইৰিগেশ্যন মিনিষ্টাৰ তেখেত হৈ আছিলে, তেখেতে বহুত মানুহৰ পৰা পইচা লৈ পিনে তেখেতসকলক চাকৰি দিয়া বুলি এটা সকলো মানুহে আমাৰ ৰঙিয়া সমষ্টিৰ সকলো মানুহে গম পায়। আৰু বহুতকেইজন প্ৰাৰ্থীয়ে কৈছেও কি তেখেতক পইচা দি তেখেতসকলে চাকৰি লৈছে। আৰু লগতে আপুনি যদি চাই আমাৰ ৰঙিয়া কলেজৰ যিকেইটা পোষ্ট 7টা পোষ্ট তেখেতসকলে একো ইণ্টাৰভিউ নোলোৱাকৈ তেখেতসকলে নিযুক্তি দিছে। তাতো বহুত দুৰ্নীতি আৰু তেখেতসকলৰ পাৰ্টীৰ মানুহ 2-এজনক তাতে চাকৰি দিছে। আমি গম পোৱা মতে পাৰ্টীৰ যি কৰ্মকৰ্তা আছে তেখেতসকলৰ ৱাইফক কাৰোবাক চাকৰি দিছে। সকলো পৰ্যায়তে যিখিনি তেখেতে পাৰিছে সকলো জেগাতে তেখেতে দুৰ্নীতি কৰিছে। আপুনি যদি চাব যায় মডেল হস্পিটেলখনত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তেখেতসকলে কৰিছে, বিল্ডিং বনাইছে, কিন্তু তাতে ব্লাড বেংক এটা নাই। আমাৰ যিসমূহ মেডিকেল ইকুইপমেণ্ট আছে, ইকুইপমেণ্ট চলাব তাতে ষ্টাফ নাথাকে তেখেতসকলৰ। সেনেধৰণৰ সেইটো উন্নয়ন নুবুজায়। আপুনি ৰাস্তা ঘাটৰ কথা চাব যায় যদি আমাৰ তুলসীবাৰীত চাব পাৰে, আপুনি জয়ন্তীপুৰত চাব পাৰে, শ্বহীদ সত্যনাথ 1, শ্বহীদ সত্যনাথ 2, সেই অঞ্চলবোৰত আপোনাৰ ৰাস্তা ঘাটৰ অৱস্থাই নাই। মনাকুছিৰ ভিতৰত, জাপিয়াত, তাৰপিছত আমাৰ ডিমু দুবকত, প্ৰত্যেকটো অঞ্চলতে অলপ যিখিনি ধৰক আমাৰ মেইন চকহেন জেগাবিলাক অলপ উন্নয়ন কৰিছে তেখেতসকলে। বাকী ভিতৰ অঞ্চলবিলাক আপোনাৰ একো ধৰণৰ উন্নয়ন কৰা নাই। আৰু প্ৰত্যেকটো বিভাগতে তেখেতসকলে দুৰ্নীতিৰ এটা মানে পাহাৰ গঢ়ি তুলিছে। সকলো বস্তুতে কমিশ্যন লাগে। যিকোনো কাম আপুনি লৈ যাওক, তেখেতসকলে খুব কয় তেখেতসকলে নিকা, তেখেতসকলৰ চৰকাৰখন নিকা, একো ধৰণৰ দুৰ্নীতি নাই। কিন্তু সেই গোটেই শব্দটোত অকল শব্দটো যে নিকা সেইটোৱে সত্য, মানে সত্যতা তাতে একো বস্তুৱে নাই যে নিকা বুলি কিবা এটা বস্তু আছে বুলি। প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে তেখেতসকলৰ কমিশ্যন ৰাজ ইমান বেছি। আপুনি আমাৰ আগৰ পুৰণি স্কিমবিলাক চাওকচোন, আমাৰ বৃদ্ধ পেঞ্চন আছিল, আমাৰ কংগ্ৰেছ দিনতে আৰম্ভ হয়, কংগ্ৰেছ লৈ। আজিকালি আমি বৃদ্ধসকলক সুধিলে গম পাব তেখেতসকলে আগতে যিখিনি মানুহে পাই আছিলে এতিয়া সেইবোৰ মানুহৰ বৃদ্ধ পেঞ্চন বন্ধ কৰি দিছে। অৰুণোদয় আঁচনিত চাওক, অৰুণোদয় আঁচনিত আপুনি যিসকল মানুহ প্ৰাপ্য তেখেতসকলে সেই আঁচনিটো পোৱা নাই। যি বিজেপি দলৰ লগত জড়িত মানুহ তেখেতসকলৰ আত্মীয়সকলে সেই পইচাবিলাক লৈ আছে। আঁচনিবোৰ গভৰ্ণমেণ্টে বনাইছে যে মানুহৰ উন্নয়ন হওক, কিন্তু গোটেই ছিষ্টেমটো তেখেতসকলে বিজেপিৰ লগত জড়িত কৰি লৈছে। ৰিচেণ্টলি CM-এ এটা আঁচনি দিছে আত্মনিৰ্ভৰশীলতাৰ কাৰণে, তাতে আমাৰ ৰঙিয়া সমষ্টিত 698জন মানুহে পাইছে। তাৰে আপুনি লিষ্টখন চালে আপুনি গম পাব প্ৰায়বোৰ যিসকলে আঁচনিবোৰ পাইছে তেখেতসকল বিজেপি দলৰ কাৰোবাৰ কোনোবা ভনীয়েক, কাৰোবাৰ ৱাইফ, কাৰোবাৰ ভায়েক, আৰু যিসকল 2-এজনতো মই তেনেকুৱাও দেখিছোঁ তেখেতসকলৰ ঘৰৰ ভিতৰত বিল্ডিং, কিন্তু তেখেতসকলে সেই আঁচনি পাইছে। আঁচনি দিয়ক, ভাল কৰিছে চৰকাৰে, কিন্তু প্ৰাপ্য যিসকল মানুহ আছে তেখেতসকলক দিব লাগে। এনেকৈ দুৰ্নীতি কৰি পিনে নিজৰ মাজতে সকলোবোৰ ভগাই লোৱাটো বৰ বেয়া কথা হৈছে। এনে সমাজখনৰ একো উন্নয়ন নহ'ব। আগন্তুক দিনবোৰত এইবোৰ বস্তু মানুহে বুজি পাব আৰু এই বিজেপি দলক এইবাৰ তেখেতসকলে উৎখাত কৰিব। যদিহে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত আপুনি জয়ী হয়, তেতিয়াহ'লে আপোনাৰ ৰঙিয়া সমষ্টিত কেনেধৰণৰ পৰিকল্পনা থাকিব? ৰঙিয়া সমষ্টিত প্ৰথম কথা হ'ল মোৰ মানে বিধায়ক হোৱাৰ পিছত এটা মোৰ প্ৰাইম অবজেক্টিভ থাকিব কি মই মানৱ সম্পদ গঢ়াত মই গুৰুত্ব দিম। যাতে আমি ৰঙিয়া সমষ্টিৰ পৰা আমাৰ যিসকল উঠি অহা যুৱক, লগতে নৱপ্ৰজন্ম যিখিনি আছে তেখেতসকলক এটা ধৰক জীৱনৰ এটা গ'ল থাকে, যাতে তেখেতসকলে ডাঙৰ হৈ কি হ'ব। গাঁৱত আমি চেল্ফ হেল্প গ্ৰুপবিলাক আমি সংগঠিত কৰি পিনে সেইবোৰ আমি শক্তিশালী কৰিব লাগিব, যাতে মহিলাসকল বা লগতে আমাৰ যুৱকসকল, আজিকালি আপুনি চালে গম পাব যুৱকসকলৰ সংস্থাপন নাই। সংস্থাপন আমি চৰকাৰৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিলেও নহ'ব। আমি নিজাববীয়াকৈ স্মল স্কেল ইণ্ডাষ্ট্ৰী বা পল্ট্ৰি বা এগ্ৰি ৰিলেটেড বস্তু আমি প্ৰডাকশ্যনত যাই পিনে আমি সেইবোৰ বস্তুৰ দ্বাৰা কেনেকৈ আমি গোটেই সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো আমাৰ চিন্তাধাৰা। যাতে মই এটা ভাবিছোঁ কি মই যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে তেখেতসকলক সংস্থাপনৰ বেলেগ এটা দিশত নিবলৈ কাৰণে চেষ্টা কৰিম, যাতে আগন্তুক দিনত আমি অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰশীল নাথাকোঁ। যাতে আমাৰ মানৱ সম্পদ আমি গঢ়োঁ, সেই মানৱ সম্পদৰ জৰিয়তে আমি সকলো ছেক্টৰতে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। যে এটা সময়ত যে এটা নাম হয় যাতে গোটেই অসমবাসীত যে ৰঙিয়া সমষ্টিৰ যিসকল যুৱ প্ৰজন্ম আছে
বা আমাৰ উঠি অহা প্ৰজন্ম আছে তেখেতসকলে এটা নিৰ্দেশন দিব পাৰিব যাতে আমি চবে ছেল্ফ এমপ্লয়ড আৰু আমি এই চৰকাৰখনৰ ওপৰত নিৰ্ভৰশীল নহয়। এছাৰ প্ৰক্ৰিয়া সন্দৰ্ভত কি ক'ব? এছাৰ প্ৰক্ৰিয়াটো তেখেতসকলে সেইটো এটা বিভাজনৰ সৃষ্টিকাৰী দল এটা, তেখেতসকল বিজেপি দলটো, তেখেতসকলে সেইটোৰ জৰিয়তে এছাৰৰ প্ৰক্ৰিয়াৰ জৰিয়তে এছাম মানুহক তেখেতসকলে টাৰ্গেট কৰি লৈছে। তেখেতসকলে এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে কি তেখেতসকলৰ নাম কৰ্তন কৰি তেখেতসকলক অলপ হাৰাশাস্তি কৰা যায়। আপোনালোকে CM-ৰ ভাষ্যত গমেই পাব, তেখেতে আজিকালি ডাইৰেক্টলি কৈয়ে দিয়ে যে মুছলমান মানুহখিনিক তেখেতসকলে টাৰ্গেট কৰি লৈছে যে তেখেতসকলক অলপ হাৰাশাস্তি কৰি কেনেকৈ কৰিব পাৰোঁ। কিন্তু যিসকল আমাৰ ভাৰতীয় নাগৰিক তেখেতসকলে তেখেতসকলৰ ভোটাধিকাৰটো পাব, খালি অলপ সময় লাগিব, কিন্তু এই ইলেকশ্যনলৈকে তেখেতসকলক হাৰাশাস্তি কৰিব। লগতে কোৱা হয় যে আপোনালোকে যেতিয়া শাসনত আছিল, কংগ্ৰেছ দল যেতিয়া শাসনত আছিল তেতিয়াও মুছলমানৰ নাম লৈ আপোনালোকে ৰাজনীতি কৰিছিলে। সম্পূৰ্ণ মিছা কথা। মুছলমানখিনিৰ ওপৰত আমাক তেখেতসকলে এটা নেৰেটিভ বনাইছে বিজেপি দলে যে আমি মুছলমান মানুহসকলৰহে পাৰ্টি। কিন্তু এটা অকল মুছলমান পপুলেশ্যন কিমান আছে গোটেই ভাৰতবৰ্ষত? খুব বেছি 23-24%। 23-24% জনসংখ্যা দিয়ে আপুনি ইমান বছৰে কেনেকৈ শাসন কৰিব? অসমতে চাওক, অত বছৰ আমি শাসনত আছিলোঁ, কেতিয়াও আমিতো অকল মুছলমান মানুহে আমাক ভোট দি জয়যুক্ত কৰা বুলি ক'লে তেখেতসকলে সম্পূৰ্ণ মিছা কথা। সকলো স্তৰৰ সকলো জনগোষ্ঠী সকলো মানুহে আমাক ছাপোৰ্ট কৰে আৰু তেখেতসকলে আমাক বিশ্বাস কৰিছিলে। খালি 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী আহিলে তেখেতে গোটেই ভাৰতখনত বিভাজনৰ ৰাজনীতি কৰিলে, মানে হিন্দু আৰু মুছলিমৰ মাজত এটা বিভাজনৰ ৰাজনীতি তেখেতে সৃষ্টি কৰিলে। তাৰ ফলস্বৰূপে 2016ত আমাৰ চৰকাৰখন গ'ল আমাৰ হাতৰ পৰা। আৰু পৰ্যায়ক্ৰমে তেখেতসকলে সেইটো মানুহৰ মনত সোমাই দিব এটা চেষ্টা কৰিলে, কিন্তু এইবাৰ আমাৰ গৌৰৱ গগৈদেৱৰ নেতৃত্বত মানুহৰ মনৰ পৰা আমি সেইবোৰ আঁতৰাব সফল হৈছোঁ। আৰু উন্নয়নৰ যাত্ৰা যে অকল কংগ্ৰেছ দলেহে কৰিব পাৰিব সেইটো মানুহে বুজি পাইছে। সেইকাৰণে এইবাৰ আমি আশাবাদী কি 2026ত আমি আমাৰ দলৰ চৰকাৰ এখন বিস্ফোৰত হ'ব। যদি চোৱা যায় ৰঙিয়া সমষ্টিৰ প্ৰায় 2 লাখৰ ওচৰা-ওচৰি ভোটাৰ আছে। হয়, তাৰ বিপৰীতে আপোনালোকে আচলতে তেওঁলোকৰ একদম ভিতৰে সোমাই গৈ তেওঁলোকৰ সমস্যাসমূহ বুজ লৈছেনে? আমাৰ ৰঙিয়া সমষ্টিত এতিয়া আমাৰ 265টা আমাৰ বুথ আছে আৰু আমাৰ গোটেই 265টা বুথতে আমাৰ বুথ কমিটি গঠন হৈ গৈছে। আৰু সেই বুথ কমিটিবোৰৰ ওপৰত আমাৰ মণ্ডল আছে 25টা, 10টা ৱাৰ্ডত 10টা মণ্ডল ৱাৰ্ডৰ কাৰণে আছে। আমাৰ পাৰ্টি যি তৃণমূল কৰ্মী আছে, তৃণমূল কৰ্মীসকল প্ৰত্যেকটো বুথতে সক্ৰিয়ভাৱে সকলো যাতে সমস্যাবোৰ আমি পাওঁ বুথৰ, সেই ধৰণে তেখেতসকলে কাম কৰি আছে। তেখেতসকলে আমাক সময়ে সময়ে জ্ঞাত কৰি আছে কি সমস্যাৰ ওপৰত আমি 2026ৰ ইলেকশ্যনত আমি বিজেপি দলক আমি তেখেতসকলক ধৰিব পাৰিম, সেইবোৰ সকলো সমস্যা। লগতে আমাৰ যি ৰিচেণ্টলি আমাৰ মেনিফেষ্টো কমিটিৰ সদস্যসকল আছিলে তেখেতসকল আমাৰ ৰঙিয়াত আহিছিলে, তেতিয়া আমি সেই বুথসকলৰ পৰাই আমাৰ সমস্যাবোৰ আমি লৈ পিনে আমি তেখেতসকলক দিছোঁ যে আগন্তুক যি মেনিফেষ্টো আমাৰ হ'ব কংগ্ৰেছ দলৰ, তাতে সেই সমস্যাবোৰে যাতে প্ৰাধান্য পায়। এনে অভাৰঅল কি দেখিছে, কি সমস্যা ৰাইজৰ? ৰাইজৰ বিশেষকৈ মেইন সমস্যাটো হ'ল ৰাইজৰ আনএমপ্লয়মেণ্টটো এটা সমস্যা। মানে এতিয়া আমাৰ মানুহখিনিৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনটো একদম নাই আৰু মানুহৰ লগতে আপোনাৰ উন্নয়নটো অকল কাগজে পত্ৰহে হৈ আছে। শিক্ষা ব্যৱস্থাটোৰ অৱস্থা নাই, স্বাস্থ্যটো একদমেই অৱস্থা নাই। সকলো গোটেই স্বাস্থ্য প্ৰক্ৰিয়াটো আপোনাৰ স্বাস্থ্যৰ লগত জড়িত যিখিনি আছে গোটেইখিনি প্ৰাইভেটৰ ওপৰত মানুহখিনি নিৰ্ভৰশীল। আৰু সেই প্ৰাইভেটত যোৱাৰ কাৰণে তেখেতসকলৰ কি হয়, প্ৰাইভেট হস্পিটেলত তেখেতসকলৰ ফাইনেন্সিয়েল এটা ক্ৰাইচিছ হৈ যায়। আৰু মানুহখিনিৰ যেতিয়া একো ধৰণৰ এমপ্লয়মেণ্ট নাথাকিব তেনেহ'লে ফাইনেন্সিয়েল ক্ৰাইচিছ এটা থাকিবই। সেইকাৰণে মানুহখিনিৰ আপোনাৰ ঘৰ দুৱাৰোবিলাকো ইমান আমি তেখেতসকলে নিৰ্মাণ কৰিব পৰা নাই। এগ্ৰিকালচাৰেল ছেক্টৰত গভৰ্ণমেণ্টৰ একো ফ'কাছ নাই। সেইকাৰণে আমাৰ খেতি বাতিবোৰো আমি ধৰক মাল্টিপল ক্ৰপিং আমি কৰিব নোৱাৰোঁ। বছৰত এটা খেতি বা দুটা খেতিতে আমি সীমাবদ্ধ হৈ থাকোঁ। সেইকাৰণে মানুহখিনিৰ ফাইনেন্সিয়েল ষ্টেটাছটো ইমান ঠিক নহয়। এই বহুত কাম কৰিবলগীয়া আছে, যিবোৰত বিজেপিয়ে ইমান এটা ফ'কাছ কৰা নাছিলে, সেইবোৰ আমি কৰিব লাগিব। অসমীয়াৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত কি ক'ব? মৃত্যুৰ ন্যায় এতিয়া আমাৰ 5 মাহ হ'বই।
সেই 5 মাহত আমি সকলোৱে দেখাই পাইছোঁ কি তেখেতে ন্যায় পাবনে নাপায় সকলো মানুহে গম পাইছে। আমিতো আশাবাদী নহয় যে তেখেতে ন্যায় পাব। এই গোটেই প্ৰক্ৰিয়াটোত শাসক পক্ষই কেইজনমান মানুহক সন্তুষ্ট কৰিবলৈ গোটেই মানে যিখিনি তেখেতসকলে কাহিনী ৰচনা কৰিলে, সেই ৰচনা কৰি সেই কাহিনীমতে তেখেতসকলে আগবাঢ়ি যাই আছে। আমি লগতে অসমবাসী ৰাইজেও মানে আশ্বস্ত নহয় কি তেখেতে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে যে ন্যায় পাব তেখেতসকলৰ হাতৰ পৰা। কিন্তু আমাৰ চৰকাৰ হ'লে আমি নিশ্চয় ন্যায় দিম। শেষ প্ৰশ্ন, যদি ৰঙিয়া সমষ্টিত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত জয়ী হয়, তেতিয়াহ'লে ৰঙিয়াত সকলোতকৈ ডাঙৰ সমস্যা কি বুলি ভাবে, লগতে কি কাম প্ৰথম কৰিব আপুনি? সকলোতকৈ ডাঙৰ সমস্যাটো প্ৰথমটো হ'ল আমাৰ স্বাস্থ্য যি আমাৰ হস্পিটেলখন আছে সেইখন মই সম্পূৰ্ণৰূপে যাতে আমি সকলো এনি টাইম তাতে যাতে ডক্টৰ থাকে, আৰু আমি যিখিনি আমাৰ সকলো মানুহ ইমাৰ্জেঞ্চিত তাতে যায় সকলো ধৰণৰ সুবিধা যাতে তেখেতে পায়, সেইখিনি মই এইটো এটা আজি এচুৰেঞ্চ দিলোঁ যে প্ৰথম দিনাৰ পৰা সেইটো কাম প্ৰথমে মই হাতত ল'ম যাতে স্বাস্থ্য ব্যৱস্থাটো ৰঙিয়াত ভাল হয়। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আচলতে ৰঙিয়া নিউজৰ এই বিশেষ অনুষ্ঠানত আমাৰ উদ্দেশ্য হৈছে যে ৰঙিয়া সমষ্টিৰ পৰা যিসকল টিকেট প্ৰত্যাশী সেইসকলক যাতে আপোনালোকৰ সৈতে চিনাকি কৰাই দিব পাৰোঁ, আৰু তেওঁলোকে আচলতে কি কৰিব বিচাৰে সেয়া আপোনালোকক জনাব পাৰোঁ। তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। কিমান